নমস্কাৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে যে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসামৰ ফালৰ পৰা এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন মতে যে ৰাজ্যৰ যিমান CDPO সকল আছে বা DDO সকল আছে প্ৰতিজন DDO বা CDPO সকলক কোৱা হৈছে যে আমাৰ অঙ্গনবাড়ী কৰ্মী তথা সহায়িকাসকলৰ যিমানখিনি পেণ্ডিং হৈ থকা অনেৰিয়াম বাকী আছে বা বাকী থকা অনেৰিয়ামখিনি বা মাননীখিনি যিখিনি বাকী আছে সেই বাকীখিনি তেওঁলোকক যেন অতি সোনকালে তেওঁলোকৰ একাউণ্টত ক্ৰেডিট কৰে তাৰ বাবে এই অৰ্ডাৰখন বিশেষভাৱে প্ৰকাশ কৰা হৈছে তো বাইদেউসকল আপোনালোকৰ একাউণ্টত অতি শীঘ্ৰেই এই পেণ্ডিং হৈ থকা মাননীখিনি অতি শীঘ্ৰেই আপোনালোকৰ একাউণ্টত সোমাব তো লগতে আৰু এটা কথা কৈ দিওঁ যে আমাৰ সন্থাৰ তৰফৰ পৰা অৰ্থাৎ আমাৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাদিৰ বাবে তেওঁলোকে আন্দোলন কৰি আছে কিন্তু তাৰ মাজতে কৰ্মীৰ সন্থাৰ বিষয়ববীয়াসকলে ৰাজ্যৰ 1,21,000 কৰ্মীসকলৰ বাবে এটা বিশেষ অডিঅ' ৰেকৰ্ডিং পঠাইছে আপোনালোকে যিমান পাৰে অডিঅ'টো শ্বেয়াৰ কৰি দিব অৰ্থাৎ বহুতো গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এই গুৰুত্বপূৰ্ণ কথাটো আমাৰ অঙ্গনবাড়ী কৰ্মী তথা বাইদেউসকলে শুনাটো অত্যন্ত জৰুৰী গতিকে বাইদেউসকল আপোনালোকে কথাখিনি সকলোৱে শুনি লওক আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ আমাৰ বান্ধৱীসকললৈ যাতে সকলোৱে এই কথাখিনি শুনি তেওঁলোকে বুজি উঠে তেন্তে বলক আমি অডিঅ'খিনি সকলোৱে শুনি লওঁ তাৰ লগতে এটা সৰু ৰিকুৱেষ্ট আপোনালোকে যদি চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক আমি অডিঅ'খিনি সকলোৱে শুনি লওঁ বান্ধৱীসকল মই ৰলিমিনা চৌধুৰী ক'লো আমাৰ আজি যি বৰপেটা জিলা আৰু বজাৰে গোটেইখিনিৰ আজি মানে পাল আছিল আচলতে সচলত অহা কিন্তু ৰাতিকৈ পাইছে চাগে বহুখিনি বান্ধৱী আহিব পৰা নাই কিন্তু এই সময়তে আপোনালোকক জনাও যে ৰাতি থকা মানুহ যথেষ্ট কমি আছে মাত্ৰ 10-15 জনেহে আছে যেহেতু আজি আমাৰ পাল আছে আজি ৰাতিটো থকাকৈ যাতে কমেও জিলাখনৰ পৰা 50 জনীমান বান্ধৱী আহে এইখিনি অনুৰোধ থাকিল কিয়নো অহাকালি অধিসূচনা জাৰি হ'ব অধিসূচনা জাৰি হোৱাৰ পাছত এনেও আমি সচলত বহা কাৰ্যসূচী আমি স্থগিত ৰাখিব লাগিব আমি অঞ্চল ভিত্তিকে কৰিব লাগিব গতিকে অহাকালি দিনটোলৈকে যাতে মানে এই দুদিনৰ কাৰণে যাতে কাৰ্যসূচীটো বেয়া দেখা নহয় বা আৰক্ষীৰ চকুত যাতে আমি হাৰি যোৱা বুলি প্ৰমাণ নহয় তাৰ কাৰণে যাতে বান্ধৱীসকলে দৃষ্টি ৰাখে মনোযোগ দিয়ে ৰাতি থকাকৈ কিছু সংখ্যক যাতে বান্ধৱী আজি ৰাতিটোৰ কাৰণে যাতে আহে এইখিনি ক'বলগীয়া বৰপেটা জিলা কমিটিৰ নেতৃবৃন্দ বান্ধৱীসকল আৰু প্ৰতিটো প্ৰকল্পৰ সভানেত্ৰী আৰু সম্পাদিকা বান্ধৱীসকল আপোনালোকে নিজৰ প্ৰকল্পৰ পৰা কমেও 3-4জনী বান্ধৱীক তেখেতে যাতে থাকিব পাৰে আৰু থাকিবই লাগিব এই দুদিন আমি সচলত থাকিবই লাগিব সচলত থকা মানুহৰ সংখ্যাটো কমি গৈছে যেহেতু বৰপেটা ডিষ্ট্ৰিক্টটো এটা মানে বুজি পোৱা তেখেতসকলে সংগ্ৰামী হয় গতিকে বান্ধৱীসকল আপোনালোকে আজি থকাকে ওলাই আহক অতি সোনকালে মোক লিষ্টটো দিব লাগিব আৰু আপোনালোকে ওলাই আহক আমি ওলাই আহি আছো ধন্যবাদ।